বক্তব্য ৰাখিব আপোনালোকৰ আগত প্ৰেছ ৰিলিজ দিব আৰু গোটেই কথাসমূহ তেখেতক বিস্তৃতভাৱে ক'বলৈ মই অনুৰোধ জনাইছোঁ আৰু তেওঁ আপোনালোকৰ আগত সমস্ত তথ্য সহকাৰে কথাসমূহ দাঙি ধৰিব। ধন্যবাদ। ধন্যবাদ। আমাৰ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ জেনেৰেল ছেক্ৰেটাৰী ৰূপক দাস আৰু মোৰ লগত আছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ AICCৰ পৰা সদ্য নিযুক্ত প্ৰাপ্ত ছ'চিয়েল মিডিয়া বিভাগৰ চেয়াৰপাৰ্চন শ্ৰী প্ৰফুল্ল দাস আৰু আমাৰ সাংবাদিক বন্ধু বান্ধৱীসকল। আজি বিষয়টো হৈছে অতি সাংঘাতিক। আপোনালোকে সকলোৱে জানে যে এখন দেশৰ এখন সমাজৰ মূল মেৰুদণ্ডটো হৈছে শিক্ষা ব্যৱস্থা। শিক্ষাই এখন দেশক আগুৱাই লৈ যাব পাৰে, পিছুৱাব পাৰে, গোটেইটো শিক্ষাৰ ওপৰতে সকলো কথা নিৰ্ভৰ কৰে। আমাৰ মুখ্যমন্ত্ৰীয়ে আজি আপোনালোকে জানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি 10টা বছৰ আমি বিজেপিৰ পৰা শুনি থাকিলোঁ, প্ৰধানমন্ত্ৰীৰ পৰা শুনিলোঁ, মুখ্যমন্ত্ৰীৰ পৰা শুনিলোঁ যে অসম কি কৰিব, ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম কৰিব। 10 বছৰ লাগে নেকি তেওঁলোকক? 10 বছৰে আৰু 8-9 মাহ বাকী আছে, গতিকে মই 10 বছৰ বুলিয়ে কৈছোঁ। গতিকে 10 বছৰ লাগে নেকি? আজি 10 বছৰ গ'ল, আমি কেৱল একেখন পুৰণা ৰেকৰ্ডেই শুনি আছোঁ কি বুলি, যে অসমক ভাৰতবৰ্ষৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিব। এতিয়া আমি আগতেও এই বিষয়ত আমি বেলেগ বেলেগ বিভাগত আমি আপোনালোকক এই কথা অৱগত কৰিছোঁ আৰু আজি ইয়াৰ মূল বস্তুটো হৈছে শিক্ষা। শিক্ষা ব্যৱস্থাটোৱে যদি একেবাৰে বিধ্বস্ত, অসমৰ বাকী উন্নয়নৰ 5খন ৰাজ্যৰটো এখন বাদ দিয়ক, অসমৰ উন্নয়নৰ কথা একো চিন্তাই কৰিব নোৱাৰে। এতিয়া যোৱা পৰহিৰ দিনা এটা তথ্য যে ভাৰতবৰ্ষৰ যিটো হিউমেন ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, শিক্ষা এডুকেশ্যন মিনিষ্ট্ৰী, প্ৰত্যেক বছৰে তেওঁলোকে এটা পাৰফৰ্মেঞ্চ গ্ৰেড ইণ্ডেক্স এটা উলিয়ায়। প্ৰত্যেক বছৰে প্ৰত্যেকবিলাক ৰাজ্যৰ পাৰফৰ্মেঞ্চটো শিক্ষা ব্যৱস্থা। আৰু এইবাৰ যিটো পাৰফৰ্মেঞ্চ গ্ৰেড ইণ্ডেক্স তেওঁলোকে উলিয়ালে 24-25ৰ যিটো গ্ৰেড উলিয়ালে, সেই গ্ৰেডত আপোনালোকে আচৰিত হ'ব, আমি সকলো আচৰিত হৈছোঁ যে ভাৰতবৰ্ষৰ 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰী, মোটামুটি 36খন ৰাজ্য বুলি আপুনি ক'ব পাৰে, 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰীৰ ভিতৰত অসমৰ স্থান একেবাৰে তলৰ পৰা 2 নম্বৰত, অৰ্থাৎ 34। পাৰফৰ্মেঞ্চত আমি 34ত আহিছোঁ। এতিয়া আপোনালোকে চাওক যে এইটো কিমান এটা লজ্জাজনক কথা অসমৰ কাৰণে যে এই বিজেপি চৰকাৰ ফেইল, টোটেলি ফেইল হৈছে। সোণোৱাল ফেইল 5 বছৰ আৰু 5 বছৰ হিমন্ত বিশ্ব শৰ্মা ফেইল। আজি আপোনালোকে 10 বছৰ সুদীৰ্ঘ শাসন কৰাৰ পিছত আজিৰ তাৰিখতো যদি শিক্ষাৰ অৱস্থা এনেকুৱা হয় যে আমি সৰ্বশ্ৰেষ্ঠ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ কথা ক'ত গ'ল? 34 নম্বৰত আমি আহি পৰিছোঁ। ইউনিয়ন টেৰিটৰী ধৰিলে আমি 34 নম্বৰত আহি পৰিছোঁ। গতিকে আজি এই অৱস্থাটো আটাইতকৈ লজ্জাজনক আৰু আটাইতকৈ হতাশজনক অৱস্থা অসমৰ। আৰু এইটো হোৱাৰ মূল কাৰণ হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সেইকাৰণে আজি আকৌ এবাৰ সময়টো নায়েই, আমি পৰামৰ্শ দিছোঁ, আপুনি 24x7 আপুনি এই আমাৰ কংগ্ৰেছৰ পিছত আৰু গৌৰৱ গগৈৰ পিছত আপুনি লাগি থকাটো এৰক। আপুনি গো মাংস, গাহৰি মাংস এইবিলাকৰ আপুনি বিতৰ্ক এৰক। আপুনি কোন দল চফা, কোন দল লেতেৰা, কংগ্ৰেছত গান্ধী পৰিবাৰ থকালৈকে কংগ্ৰেছ লেতেৰা, আপোনাৰ দলেই চাফা, আপুনি এইবিলাকতহে ব্যস্ত আছে। আপুনি এইবিলাকত ব্যস্ত আছে। আজি এইটো কিয় হৈছে? শিক্ষামন্ত্ৰী আজি কোনো শিক্ষামন্ত্ৰী এটা পুতলা মন্ত্ৰী, শিক্ষামন্ত্ৰীৰ কোনো অস্তিত্ব নাই। মেট্ৰিকৰ পৰীক্ষাৰ ডেট ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে, হায়াৰ ছেকেণ্ডাৰী ডেট, মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট,
হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে কোন কিমান পাৰ্চেন্টেজ হ'ল ক'ত কিমান তাৰ ঘোষণা মুখ্যমন্ত্ৰীয়ে তে শিক্ষামন্ত্ৰী কি ভেলু থাকিল গতিকে আজি এইটো এটা অতি সাংঘাতিক 10টা গ্ৰেড তেওঁলোকে কৰিছে 10 মানে টোটেল 10টা গ্ৰেড 10টা কেটেগৰী কৰিছে এই যেটো ইনডেক্স যেটো পারফরম্যান্স গ্রেড ইনডেক্সৰ কাৰণে টোটেল 10টা গ্ৰেড কৰিছে 10টা গ্ৰেডৰ এটা গ্ৰেডটো অসম আগবাঢ়িব নোৱাৰিলে আৰু এতিয়া ইমান বেয়া অৱস্থা শিক্ষাৰ যে শিক্ষাৰ যদি এনেকুৱা এটা বেয়া অৱস্থা হয় তেতিয়াহলে আমাৰ ৰাজ্যত আমাৰ ভৱিষ্যত প্ৰজন্মসকলক লৈ আজি আমাৰ ভৱিষ্যত বংশধৰ সকলৰ বিজেপিয়ে এটা অন্ধকাৰ লৈ অনাৰ বাহিৰে আজি একো কৰা নাই এতিয়া আপোনালোকে এটো চাওক যে প্ৰথম কথাটো হৈছে যে সব পিনৰ পৰা বিধ্বস্ত অকল এইটোই নহয় মই অকল এইটো ফিগাৰে ক'ব অহা নাই আজি আপুনি চাওক যে ড্ৰপ আউট যদি এটো স্কুল ড্ৰপ আউটটো চাই যে 2023 এতিয়া 24-25 ডাটাটো অহা নাই 2023 লৈকে মুখ্যমন্ত্ৰী হৈছে 21 আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ পিছত 23 13 দিনত কেনেকুৱা আছিল শিক্ষা ব্যৱস্থা এই অৰ্থাৎ এই মুখ্যমন্ত্ৰীৰ কালত আপোনালোকে চাওক যে প্ৰথমটো হৈছে যে লোৱাৰ প্ৰাইমাৰী স্কুল ষ্টেজত অসমত স্কুল এৰাৰ হাৰ হৈছে 6% আৰু অল ইণ্ডিয়া হাৰ হৈছে এটো 1.5% তে আমি কিমান তলত আছো ঠিক সেইদৰে আপাৰ প্ৰাইমাৰী ষ্টেজত স্কুল ড্ৰপ আউটৰ হাৰ হৈছে 8.8% আৰু অসমৰ আৰু সৰ্বভাৰতীয় হাৰ হৈছে 3%। ইয়াৰ পিছত আপুনি আহক সেকেন্ডাৰী স্কুল ষ্টেজত ড্ৰপ আউটৰ অসমত সংখ্যা হৈছে মানে পাৰ্চেন্টেজ হৈছে 20.3% আৰু সৰ্বভাৰতীয় হাৰ হৈছে 12.6%। গতিকে এই তিনিটা ডাটাই এই কথাটো প্ৰমাণ কৰে আৰু এটো ডাটা কাৰ মই ক'বলৈ পাহৰিছো এই ডাটাটো হৈছে ইউনিফাইড ডিস্ট্ৰিক্ট ইনফৰমেশন সিস্টেম ফৰ এডুকেশন প্লাস এই যেটো এটা সংস্থা সেন্ট্রাল গভৰ্ণমেণ্টৰ সংস্থাটোৰ নাম হৈছে ইউনিফাইড ডিস্ট্ৰিক্ট ইনফৰমেশন সিস্টেম ফৰ এডুকেশন প্লাস আৰু সমুকে কয় UDISE এইটো যেটো সমীক্ষা এই সমীক্ষাটো আপোনালোকে চাওক যে ড্ৰপ আউটৰ আজি গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসম আপোনাৰ আটাইতকৈ ড্ৰপ আউট অসমত বেছি বুলি ক'ব পাৰি মাত্ৰ কেইখনমান ৰাজ্যতকেহে আমাৰ ভাল এইটো হৈছে এটা ড্ৰপ আউটৰ অৱস্থা এতিয়া আপুনি আহক এই চৰকাৰখন শিক্ষা ব্যৱস্থা কেনেকৈ বিধ্বস্ত হৈছে কোৱেশ্চন পেপাৰ 10টা বছৰত 7 বাৰ কোৱেশ্চন পেপাৰ লিক হৈছে 10টা বছৰত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী এই দুইটা মিলাই 7 বাৰকে কোৱেশ্চন পেপাৰ লিক হৈছে এবাৰ দুবাৰ নহয় এটো কিমান লজ্জাজনক কথা যে এবাৰ লিক হোৱাৰ পিছত গভৰ্ণমেণ্টটো ক'ত এফিচিয়েন্সি দেখুৱালে এবাৰ লিক হোৱাৰ পিছত গভৰ্ণমেণ্টে কিয় তাৰ ৰেক্টিফাইড মিজাৰ লোৱা নাই কিয় তাক কিয় ৰেক্টিফাই কৰিব পৰা নাই কিয় পিছৰবাৰৰ কাৰণে গতিকে এইটো হৈছে এটা অৱস্থা ইয়াৰ পিছত আপোনালোকে চাওক যে কিমান বিলাক টেট টিচাৰ আছে আজি বহু টেট টিচাৰ কিছুমানক ৰেগুলাৰাইজ কৰিলে আৰু বহু টেট টিচাৰক এতিয়ালৈকে ৰেগুলাৰাইজ কৰা নাইকিয়া শিক্ষক বিলাকৰ মনোবল ভাঙি গৈছে আৰু মনোবল ভাঙি যোৱাৰ কাৰণেও আমাৰ শিক্ষা ব্যৱস্থা আজি আমাৰ যেনে ধৰণে আগবাঢ়িব লাগিছিল তেনে ধৰণে আগবঢ়া নাই ভেঞ্চাৰ স্কুল এতিয়াও কেবা হাজাৰ স্কুল ভেঞ্চাৰ বিশেষকৈ প্ৰাইমাৰী ষ্টেজত সেকেন্ডাৰী ষ্টেজত কম আছে কিন্তু প্ৰাইমাৰী ষ্টেজত এতিয়াও বহু স্কুল তেওঁলোকে ভেঞ্চাৰ কৰা নাইকিয়া আৰু প্ৰভিন্সিয়েলাইজ কৰা নাইকিয়া ভেঞ্চাৰ ষ্টেজত আছে সেইটো এটা অৱস্থা বেয়া আৰু সবতকৈ ডাঙৰ কথা হৈছে এই মুখ্যমন্ত্ৰী তুগলকি ব্যৱস্থা বিজেপিৰ তুগলকি ব্যৱস্থাৰ ফলত আজি 7000 স্কুল আজি বন্ধ হৈ গৈছে এই বিজেপিৰ 10টা বছৰত অসমত 7000 স্কুল বন্ধ হৈছে কিহৰ নামত এমালগেমেশনৰ নামত এলপি স্কুল এমই স্কুল
হাই স্কুল এইবিলাক যে এমালগেমেট কৰিছে এই এমালগেমেট কৰাৰ নামত একত্ৰীকৰণ কৰাৰ নামত 7,000খন স্কুল অফ অল কেটেগৰী LP ME হায়াৰ সেকেন্ডাৰী 4 category of school total 7,000 school আজি বন্ধ হৈ গৈছে এটো হৰিবল কন্ডিশন অসমৰ শিক্ষা ব্যৱস্থাত হৰিবল কন্ডিশন এটো ইয়াৰ পিছত আপোনালোকে চাওক বহু স্কুলত এতিয়াও পৰ্যাপ্ত শিক্ষক দিব পৰা নাই ইপেনেদি কৈ আছে আমি নিবনুৱা সমস্যা সমাধান কৰিম আমি দি আছো পৰীক্ষা পাতি আছো কিন্তু এতিয়ালৈকে বহু স্কুলত আপোনাৰ শিক্ষক দিব পৰা নাই আৰু যোৱাকালি কি হ'ল যে এপিনেদি তেওঁলোকে কৈছে আমি চাকৰি দিম আৰু যোৱাকালি 170 জন লেকচাৰাৰ তেওঁলোকে খেদিলে 2017 চনত পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজত টোটাল 170 জন মেৰিট বেচিছত লেকচাৰাৰ নিযুক্তি দিছিল 217 2017 চনত তাৰে 70 জন আছিল ইঞ্জিনিয়াৰিং কলেজসমূহত আৰু 100 জন আছিল পলিটেকনিকত কেবাখনো নতুনকৈ ইঞ্জিনিয়াৰিং আৰু পলিটেকনিক খুলিছে আৰু খোলাৰ কাৰণে তাত শিক্ষকৰ দৰকাৰ হ'ল লেকচাৰাৰ দৰকাৰ হ'ল আৰু দৰকাৰ হোৱাত এটা বেষ্ট অফ দি বেষ্ট মেৰিটৰী আছে বিলাক তেওঁলোকক দিলে দিয়াৰ পিছত চৰকাৰে কিহত দিলে কেবিনেটত তেওঁলোকক আণ্ডাৰ 3F চিষ্টেমত দিছে পাৰ্ট টাইম হিচাপে দিছে আণ্ডাৰ 3F চিষ্টেম আৰু গভৰ্ণমেণ্টৰ নিয়ম আছে যদি আণ্ডাৰ 3Fত গভৰ্ণমেণ্টে কাৰোবাক এপইণ্টমেণ্ট দিয়ে তেতিয়াহ'লে সেই এপইণ্টমেণ্টৰ উইথিন 6 মান্থছ আপুনি APSC পাতি পাব্লিক সাৰ্ভিস কমিশন পাতি আপুনি তেওঁলোকক ইন্টাৰভিউ APR কৰাই তেওঁলোকক ৰেগুলাৰাইজ কৰিব লাগে that is the procedure আৰু সেই কাৰণে 3Fত দিয়ে 3Fত দিয়াৰ কাৰণ হ'ল APSC এডভাৰটাইজ ওলাওতে 2 বছৰ 1.5 বছৰ লাগি যায় গতিকে তেতিয়ালে ষ্টুডেণ্টৰ সাফা হ'ব ষ্টুডেণ্টৰ যাতে সাফা নহয় আমাক ইমিডিয়েট শিক্ষক লাগে তেতিয়া গভৰ্ণমেণ্টে কৰে কি 3F চিষ্টেমত দিয়ে আৰু এটো কেবিনেট ডিসিশনলৈ 3F চিষ্টেমত তেওঁলোকক এপইণ্টমেণ্ট দিলে 2017 চনত আৰু 2017 পৰা আজি 2025 8টা বছৰ তেওঁলোকে চাকৰি কৰিছে তে গভৰ্ণমেণ্টৰ দায়িত্ব আছিল 3Fত তেওঁলোকক নিযুক্তি দিয়াৰ পিছত APSC পাতি APSCৰ যোগেদি তেওঁলোকক ইন্টাৰভিউ লোৱাই APR কৰাই ৰেগুলাৰাইজ কৰাটো গভৰ্ণমেণ্টৰ দায়িত্ব আছিল কিন্তু গভৰ্ণমেণ্টে হেতু নকৰিলে ক'ত কৰিব ব্যস্ত বেলেগ পিনে কেৱল কংগ্ৰেছৰ পিছত লাগি থাকোতে সময় গৈছে গৌৰৱ গগৈ ভূতে কেৱল ভূতটোৱে দেখি থাকে যতে ততে সেইটোৱে দেখি থাকে আপোনালোকে ৰাখত চাইছে নহয় ৰাখত যেতিয়া কি হ'ল কংসক যেতিয়া দৈৱকীক লগত যেতিয়া কংসৰ ভনীয়েকক বিয়া দিলে মই এইটো কাহিনীটো কৈছো বিয়া দিয়াৰ লগে লগে আকাশী বাণী শুনালে যে এই দৈৱকীৰ গৰ্ভত অষ্টম পুত্ৰ যি হ'ব সি তোমাক হত্যা কৰিব তোমাৰ বিপদ তেতিয়া কংসই কি কৰিছে ফুটাখালত বন্দী কৰি থৈছে আৰু বন্দী কৰি থোৱাৰ পিছত যেতিয়া কি হ'ল তাৰ পৰা পলাই যেতিয়া হেৰি হ'ল শ্ৰীকৃষ্ণ তেওঁৰ মায়া জন্ম হৈ গ'ল জন্ম হোৱাৰ পিছত যেতিয়া কংসই জানিলে যে শ্ৰীকৃষ্ণ জন্ম হ'ল আৰু ফুটাখালত নাই আপোনালোকে জানে সেইখিনি কথা তেতিয়া কংসই কি কৰিছিল প্ৰত্যেকটো শিশুকে শ্ৰীকৃষ্ণ বুলি ভাবিছিলে শিশুকে প্ৰত্যেকটোকে ভাবে কাৰণ মাৰিব নোৱাৰিলে কৃষ্ণ জন্ম হ'ল ভগৱানৰ মায়া আছিলে তেওঁ ওলাই গ'ল আৰু তেতিয়া কংসই যিকোনো শিশুকে শ্ৰীকৃষ্ণ যেনি তেনি কৃষ্ণকে দেখিছিল যে কাৰণে কৃষ্ণ আৰু সেই কাৰণে হেৰিয়াকো পঠাই দিছিলে এই হেৰিজনৰ নাম কি আছিলে পুতনা ৰাক্ষসীক পঠাই দিছিলে যা তই গাখীৰ খুৱাই শিশুবিলাকক পয়জন দি পেলাই তই মাৰিবি আজি হিমন্ত বিশ্ব শৰ্মাৰ সেইটো হৈছে আজি তেওঁ যেতিয়া গম পালে যে গৌৰৱ গগৈ অহাৰ পিছত তেওঁ গাদী যে যাব গৌৰৱ গগৈ যে পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বা গৌৰৱ গগৈৰ কাৰণেই যে তেওঁ গাদী হেৰুৱাব এই কথা তেওঁ জানি এতিয়া যতে ততে চাহটোতে বাঘটো দেখাৰ দৰে তেওঁ আজি কেৱল গৌৰৱ গগৈকে খাওঁতে শুওঁতে উঠোতে বহুতে যিটো কংসৰ হৈছিল প্ৰত্যেকটো শিশুকে কৃষ্ণ দেখিছিলে ভাবিছে এই কৃষ্ণ মোক মাৰিব নেকি আজি
হিমন্ত বিশ্বৰ সেইটো আৰু সেইকাৰণে আজি তেওঁ কোনো এডমিনিষ্ট্ৰেশ্যনত তেওঁ চকু দিব পৰা নাইকিয়া কোনো ৰাজ্যৰ উন্নয়নত মুখ্যমন্ত্ৰীয়ে চকু দিব পৰা নাইকিয়া কেৱল এটা কথাতে আছে কেনেকৈ গৌৰৱক ৰাজনৈতিকভাৱে গৌৰৱ গগৈ কেনেকৈ ৰাজনৈতিকভাৱে প্ৰতিৰোধ কৰি তেওঁৰ গাদীখন কেনেকৈ চাবিছত নিষ্কণ্টক কৰিব পাৰে তেওঁ কেৱল সেইটো চিন্তাতে আছে এতিয়া পলিটেকনিকত আপোনালোকে চাওক যে আজি এই শিক্ষকখিনি যোৱাকালি আমি গম পালো তেওঁলোকক এতিয়া কি কৰিলে চৰকাৰে ছাটাই কৰি দিলে 170 জন পলিটেকনিক হেৰিয়াত স্কুলৰ শিক্ষক আৰু 70 জন হৈছে ইঞ্জিনিয়াৰিং কলেজৰ গতিকে এইটো আমি কংগ্ৰেছ দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আমি ইয়াক গভৰ্ণমেণ্টক আৰু এওঁলোকে বহুত দিন ধৰি আন্দোলন কৰিছিলে এই শিক্ষকসকলে তেওঁলোকক ৰেগুলাৰাইজ কৰিব লাগে বুলি বহুত দিন ধৰি আন্দোলন কৰিছিলে কিন্তু এই গভৰ্ণমেণ্টে না তেওঁলোকৰ গভৰ্ণমেণ্টৰ ভুল কাৰণ গভৰ্ণমেণ্টে তেওঁলোকক APSC পাতি ৰেগুলাৰাইজ কৰাটো গভৰ্ণমেণ্টৰ দায়িত্ব আছিলে গভৰ্ণমেণ্টে নকৰিলে গতিকে আমি ইয়াক ধিক্কাৰ দিছোঁ আমি কণ্ডেম কৰিছোঁ আৰু এই সিদ্ধান্ত চৰকাৰক প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ এতিয়া ইয়াত আহিলে যে আজি ইয়াৰ উপৰিও শিক্ষা ব্যৱস্থা আৰু কিমান বিধ্বস্ত যে টিউটৰ আপোনালোকে শুনিছে আজি হাইস্কুলবিলাকত ছেকেণ্ডেৰী পৰ্যায়ত কেইবাটাও কেটেগৰী শিক্ষক তেওঁলোকে ৰাখিছে তাৰে এটা কেটেগৰী হৈছে টিউটৰ এই টিউটৰ ৰাখি তেওঁলোকক ফিক্স পে প্ৰায় ৩,০০০ টিউটৰ ৰাখিছে ফিক্স পে আৰু ফিক্স পেত ৰাখি একেখন স্কুলতে এজন শিক্ষকে পাব ফুল পে স্কেল আৰু এজন শিক্ষকে পাব ফিক্স পে এটা দৰমহাৰ সাংঘাতিক বৈষম্য শিক্ষকবিলাক হীনমন্যতাত ভুগিছে শিক্ষকবিলাক ইনফেৰিটি কমপ্লেক্সত ভুগিছে তেওঁলোকৰ মনোবল ভাঙি গৈছে ভালকৈ পাঠদান কৰিব পৰা নাইকিয়া যে এছাম শিক্ষকে তেওঁলোকৰ সন্মুখত আপোনাৰ হাজাৰ হাজাৰ টকাৰ দৰমহা লৈছে আৰু এছাম শিক্ষকে মাত্ৰ একেই পাঠদান একেই কাম একেই মেৰিট তেওঁলোকৰ সবৰে কিন্তু তেওঁলোকে সামান্য ন্যূনতম দৰমহাৰে টিউটৰ হিচাপে কৰি থাকিব লগা হৈছে এনেকুৱাকে শিক্ষকৰ স্কুলৰ স্কুলত আজি ৰান্ধনীবিলাক মানে মই কৈছোঁ যে শিক্ষা ব্যৱস্থাটো টোটেলি বিধ্বস্ত আজি স্কুলত বহুত স্কুলত শিক্ষক নাই পৰ্যাপ্ত সেইটো গ'ল এতিয়া স্কুলত ৰান্ধনীবিলাক দিছে বহুত সময়ত মিড ডে মিল ৰেগুলাৰ নহয় আৰু মিড ডে মিল তেওঁলোকে ৰান্ধি থকাৰ পিছত ৰান্ধনীবিলাককো ন্যূনতম দৰমহা দি ৰাখিছে কণ্টেক্সুৱেল বেচিছ তেওঁলোকৰ চাকৰি নিয়মীয়া কৰা নাই দৰমহা নিয়মীয়া নহয় এনেকুৱাকে আজি গোটেই শিক্ষা ব্যৱস্থাটো সব ফালৰ পৰা এটা ছাইডৰ পৰা নহয় সব ফালৰ পৰা আজি শিক্ষা ব্যৱস্থাটো এটা বিধ্বস্ত অৱস্থালৈ লৈ গৈছে আৰু যাবই কিয় নাযাব য'ত নেকি তেওঁ যেতিয়া এডুকেশ্যন মিনিষ্টাৰ আছিল এইগৰাকী মুখ্যমন্ত্ৰী যেতিয়া তেওঁ এডুকেশ্যন মিনিষ্টাৰ আছিল শিক্ষকসকলৰ এখন ৰিভিউ মিটিঙত তেওঁ কি কৈছিলে এজন শিক্ষকক খাৰা কৰি কি কৈছিলে যে মালটো আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰে আপোনালোকে নিজে শুনকচোন কিমান লজ্জাজনক কথা আমি ঘৰত তেওঁৰ মুখ্যমন্ত্ৰী তেওঁ অসমৰ শিক্ষামন্ত্ৰী সেইখিনি সময়ত তেওঁ কি বাৰ্তা দিছে সৰু ল'ৰা ছোৱালীবিলাকলৈ শিক্ষামন্ত্ৰী হৈ যে মালটো কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰে এজন মন্ত্ৰীৰ মুখত এনেকুৱা আনকালচাৰ্ড ঘৃণনীয় কথা এজন মন্ত্ৰীৰ মুখত তেনেকুৱা নেতাৰ নেতৃত্ব আমি শিক্ষা বিভাগ কেনেকৈ আমি আগবঢ়াব পাৰিম বিধ্বস্ত নহয় কি হ'ব বিধ্বস্ত হ'বই গতিকে আজি অসমৰ সঁচাকৈ অতি দুৰ্ভাগ্যজনক কথা আজি এজন মুখ্যমন্ত্ৰীৰ আজি তেওঁ নহ'ব কিয় আজি এজন মুখ্যমন্ত্ৰীৰ আজি মানসিকতা কি আপোনালোকে নিজে চাওক তেওঁ কি কৈছে সিদিনা অলপতে যিটো আমাৰ গৰু মাংসৰ বিতৰ্ক ওলালে কোনোবা হিন্দু মন্দিৰত কোনোবা দুষ্কৃতিকাৰীয়ে মই ঘটনাটো মিছা বুলি নকওঁ পেলাইছে কোনোবা দুষ্কৃতিকাৰীয়ে পেলাইছে চৰকাৰৰ কাম হ'ল তাক ধৰিব লাগে শাস্তি দিব লাগে দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে ভৱিষ্যতে তেনেকুৱা কাম নকৰে সেইটোহে চৰকাৰৰ দায়িত্ব তেওঁ সেইটো নকৰি তেওঁ কি কৰিছে
তেওঁ উচতনি দিছে সংবিধান ভংগ কৰি কি বুলি যে সিহঁতৰ ঠাইত আমাৰ পৰাও গাহৰি মাংস পেলাই দিব লাগে ভাষাটো শুনিব সিহঁতৰ ঠাইত আমাৰ পৰাও গাহৰি মাংস পেলাই দিব লাগে আমাৰ পৰাও তেতিয়া বৰাবৰ হৈ যাব তেতিয়া সমান হৈ যাব এতিয়া সব ৰক্ষকেই যদি ভক্ষক হয় এজনৰ যাৰ হাতত আইন আছে যাৰ হাতত আইন প্ৰণয়ন কৰিবলৈ দিয়া হৈছে তেওঁ যদি আইন এনেকৈ ভংগ কৰে সংবিধানৰ শপত লৈছে শপত লৈ তেওঁ যদি সংবিধান ভংগ কৰে কাৰণ আমাৰ সংবিধানত কোৱা আছে কোনো কথা কোনো মানুহে এটা জাতি এটা ধৰ্ম জনগোষ্ঠীক আঘাত হনা প্ৰৰোচিত কৰা উত্তেজিত কৰা প্ৰভোগ কৰা কোনো ধৰণৰ কথা কোনেও ক'ব নোৱাৰে এটো সংবিধানত প্ৰহিবিটেড আজি মই কোৱা হলে আপোনালোকে কোৱা হলে আজি জেলত যাব লাগিলহেঁতেন আমি আজি জেলত থাকিলোহেঁতেন এই কথা আমি কোৱা হলে কিন্তু আজি মুখ্যমন্ত্ৰীয়ে যি আইনৰ ৰক্ষক তেওঁ নিজেই আজি এনে ধৰণৰ কথা কৈ আজি অসমখন কেনেকুৱা তেওঁ এটা পলিউটেড কৰি পেলাব খুজিছে অসমখনত কেনেকুৱা মানে সাম্প্ৰদায়িক বিষবাষ্প তেওঁ বিয়পাব খুজিছে গতিকে তেনেকুৱা এজন নেতাৰ নেতৃত্ব অসমৰ শিক্ষা ব্যৱস্থা বিধ্বস্ত নহয় কি হ'ব বিধ্বস্ত হ'ব মই আচৰিত হৈছোঁ অসমৰ বিদ্যাত সমাজক অসমৰ শিক্ষাৰ লগত জড়িত অসমৰ বুদ্ধিজীৱীসকলক আমি আহ্বান জনাইছোঁ যে সকলো আহক শিক্ষক সমাজ আহক ছাত্ৰ সন্থা আহক ছাত্ৰ সমাজ আহক আৰু সকলোৱে সময় থাকোঁতেই আমি ইয়াত যদি আমি এই ভাইৰাছ শিক্ষা মানে এটা কি বুলি কয় অকমান্য এটা অপদাৰ্থ অকমান্য নেতৃত্বৰ হাতত আজি শিক্ষা বিভাগ দি অসমৰ শিক্ষা ব্যৱস্থাটো আজি ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ নিম্নগামী কৰি আমাৰ ভৱিষ্যত প্ৰজন্ম আমাৰ অসমৰ উঠি অহা ল'ৰা ছোৱালীবিলাকৰ জীৱন ভৱিষ্যত আজি অন্ধকাৰ কৰি দিবলৈ বিজেপি চৰকাৰ যি ওলাইছে ইয়াৰ পৰা আমাৰ জাতিটোক ৰক্ষা কৰিবলৈ আমাৰ সমাজখনক ৰক্ষা কৰিবলৈ আমাৰ ভৱিষ্যত বংশধৰসকলক ৰক্ষা কৰিবলৈ আমাৰ সকলোৰে দায়িত্ব আছে আৰু আমি সকলো আগবাঢ়ি আহিব লাগে আমি তাৰ কাৰণে আপোনালোকৰ যোগেদি আমি সকলোকে আহ্বান জনাইছোঁ ধন্যবাদ এইখিনিয়ে কথা মূল